ৰাণী চাপৰিত আমাৰ অসমীয়া থলুৱা লোকসকলে খেতি কৰে আৰু প্ৰায় 500 পৰিয়ালে 4,500 বিঘা মাটিত সুন্দৰভাৱে খেতি কৰে আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ গুৱাহাটী মহানগৰীৰ মানুহক ইয়াৰ পৰা শাক চব্জি আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ফুলকবিৰ পৰা বন্ধাকবিৰ পৰা ব্ৰকলিৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত যোগান ধৰা হয়। মাঘ বিহুৰ দিনা চাপৰিলৈ আহি আমাৰ কৃষক ৰাইজক সাক্ষাৎ কৰিলোঁ আৰু তেওঁলোকৰ সমস্যাসমূহৰো বুজ ল'লোঁ। আৰু মই ভাবোঁ যে আমি এই কৃষকসকলক উৎসাহ দিবৰ বাবে যিখিনি কৰিব পৰা যায় সেইখিনি আমি সোনকালে কৰি দিম। খেতিয়কক মাটিৰ পট্টা দিয়াৰ পৰা আমাৰ বিজুলীৰ ব্যৱস্থা কৰাৰ পৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা এই গোটেইখিনি আমি তেখেতসকলক কৰি দিম। যিখিনি আজি সমস্যা আপোনালোকে দেখিছে সেইখিনি আৰু 4-5 মাহ পিছত সেইখিনি সমস্যা নাথাকে, মই ঠিক কৰিম। ইয়াত ইচ্ছা কৰিলে ইলেক্ট্ৰিচিটিও কৰিব পৰা যায়, এটা সৰুকৈ দলঙো দিব পৰা যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।